নেদেখিল। সেইকাৰণে আমি যোৱা 4 অক্টোবৰ তাৰিখৰ প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বাসভৱনত ইয়াৰ আগতে বহুতবাৰ আন্দোলন কৰিছোঁ, চৰকাৰৰ গান নলৰি বিভিন্ন সময়ত আমাক মাতি আনি আলোচনা কৰে, লিখিত প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি হৈ থাকি যায়। সেইকাৰণে এইবাৰ ভাবিছোঁ একেবাৰে শেষ যুদ্ধখন হ'ব। মুখ্যমন্ত্ৰীৰ মুখ্য প্ৰৱেশদ্বাৰৰ ব্ৰহ্মপুত্ৰ অতিথিশালত যেতিয়া আমি প্ৰৱেশ কৰিম, আমি যেতিয়া তাত মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াই আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আমি আন্দোলনত বহিম, এই মুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয়টো আমাক ওলাই আহি ক'ব লাগিব যে আমাৰ চাকৰি নিয়মীয়াকৰণ হ'ব আৰু নহয়। আমাৰ দুটাই দাবী মহামান্য উচ্চ ন্যায়ালয়ৰ গোচৰ অৱমাননা গোচৰটো মানি লওক। আৰু তাত গোচৰটোত আৰু এটা কথা ন্যায়ালয়ে কৈছে যে 21 আৰু 23 দুইটা অনুচ্ছেদ ভাৰতীয় সংবিধানৰ ভংগ কৰিছে। সেই দুটা অনুচ্ছেদ মতে আমাক মানৱ অধিকাৰ হত্যা কৰা হৈছে। আপোনাৰ ঘৰত কাম কৰাই পাৰিশ্ৰমিক নিদিয়াকৈ আপুনি খেদি দিবলৈ বিচৰাটো কেনেধৰণৰ কথা? সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক আমি এতিয়াও সময় আছে বুলি ভাবিছোঁ। 1 নৱেম্বৰলৈ এতিয়াও সময় আছে। আপুনি আমাক যদি আলোচনালৈ বিচাৰে, আমি আপোনাক সন্মান জনাই কাৰ ভুলৰ বাবে আমি বলি হৈ আছোঁ কথাখিনি আপুনি কোৱাৰ সুবিধা দিয়ক। তাৰপিছত আপুনি সমস্যাটো প্ৰকৃততে সমাধান কৰিব নে নকৰে আমাক এটা উত্তৰ দিয়ক। যদি নকৰে তেতিয়াহ'লে আমাক বিদায় দিয়াৰ ব্যৱস্থা কৰক সসন্মানেৰে, আৰু যদি কৰে তেতিয়াহ'লে আমাক বেতন দিয়াৰ ব্যৱস্থা কৰক। ইফালে চাওক 28 নৱেম্বৰ তাৰিখৰ পৰা চৰকাৰৰ বাজেট অধিৱেশন, আৰু আমাৰ ফাইলটো যদি নৱেম্বৰ মাহৰ ভিতৰত কেবিনেট হৈ বাজেটত নোসোমায় তেতিয়াহ'লেতো আৰু এইখন চৰকাৰৰ চাকৰি হ'ব বুলি আশা কৰিব নোৱাৰোঁ। 20ত ইলেকশ্যনৰ ধামকা বাজিব, তেতিয়াহ'লে আমাক সদায় ইলেকশ্যনৰ টোপ দি আমাক ৰাখি থোৱাটো কোনো নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি মই নাভাবোঁ। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক আমি এতিয়াও আবেদন জনাইছোঁ, আপুনি এতিয়াও সময় আছে। আন্দোলনৰ বাবে আমি আন্দোলন নাই কৰা, সমস্যা সমাধানৰ বাবে আমি আন্দোলনটো ঘোষণা কৰিছোঁ। আৰু আন্দোলন কৰিবলৈ ইতিমধ্যে সকলো শিক্ষক শদিয়াৰ পৰা ধবুৰীলৈ আমি গম পোৱা মতে প্ৰায় 10,000 11,000 শিক্ষকে ৰেলৰ টিকেট কাটি ইতিমধ্যে অহাৰ ব্যৱস্থা কৰিছে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয় আপুনি তাৎক্ষণিকভাৱে ব্যৱস্থা কৰক, বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰীক লগত লওক আলোচনাত, আৰু সেই বিত্ত বিভাগ আৰু শিক্ষা বিভাগৰ মুৰব্বী বিষয়াসকলক লৈ প্ৰকৃত ঘটনাটো কি, আমাক কি হয়নো আমাক বন্ধ কৰি থোৱা হৈছে, আপোনাক আমি সুধোঁ, আপুনি আমাক উত্তৰ দিয়ক। যদি নিদিয়ে আমাক সন্মানেৰে বিদায় দিয়ক। চাওক, আৰু এটা ডাঙৰ কথা কৈছোঁ, বৰ্তমান চৰকাৰখনৰ মতেৰে এটা ফাইল এখন টেবুলত মাত্ৰ এদিন থাকিব লাগে। তেনেস্থলত বিত্ত বিভাগলৈ পঠিয়াই দিয়াৰ পিছত 38 দিন একেখন টেবুলত ফাইলটো লুকুৱাই থোৱাৰ যুক্তি কি? ক'ত? কাৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ আমি? এই কথাখিনিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'বলৈ মানে সন্মতি বিচাৰিছোঁ যে আমাক তেখেতে মাতক, আমি আলোচনাত বহোঁ, লগত বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী দুয়োগৰাকীক ৰাখক, শিক্ষা বিভাগ আৰু বিত্ত বিভাগৰ মুৰব্বী বিষয়াসকলক ৰাখক। পৰিষ্কাৰ হওক, যদিহে চাকৰি দিয়াৰ ইচ্ছা নাই, আমাক যদি নিয়মীয়াকৰণ কৰিবলৈ ইচ্ছা নাই, তেতিয়াহ'লে আমাক কৰ্মৰ পৰা উলিয়াই দিয়ে, নিৰ্দেশ দিব লাগে। আমাক কৰ্মৰ পৰা খেদিও দিয়া নাই, আৰু আমাক মানে খাবলৈ ভাতো দিয়া নাই। আমাক অলৰেডি ফ্ৰিজত থৈ দিয়া হৈছে, ফ্ৰিজত মৰিবলৈও দিয়া নাই আৰু হেৰিও হ'বলৈ দিয়া নাই। এইখিনিয়ে ক'বলৈকে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ। কিমান বছৰ হ'ল আপোনালোকে দৰমহা নোপোৱা? আমি 79 চনৰ পৰা এতিয়ালৈকে 26 বছৰ হ'ল। 26 বছৰ হ'ল আমাৰ নিযুক্তি পোৱা। তাৰে কিছুমানে কিছুদিন আমি দৰমহা পাইছিলোঁ, আৰু কিছুমানে একেবাৰেই পোৱা নাই। একেবাৰে নোপোৱা কেইজনৰো অৱস্থা তথৈবচ হৈছে। আমি যিখিনিয়ে পাইছিলোঁ, পাই হেৰুৱাৰ বেদনাটো কিমান সাংঘাতিক বুজি চাওক আপোনালোকে। আমি পাই য'ত হেৰুৱাইছোঁ, আৰু যিসকলে নাই পোৱা পাম বুলি সদায় বিদ্যালয়ত গৈ পাঠদান কৰি আছে, আৰু আমাক যদি এই মুহূৰ্তত চৰকাৰে দৰমহাটো নিদিয়ে, সদায় আমি নেখাই বিদ্যালয়লৈ যোৱা মানে, তেতিয়াহ'লেতো আমাৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত আমি যদি সুস্থ মগজেৰে পাঠদান কৰিব নোৱাৰোঁ, ছাত্ৰ ছাত্ৰীৰ ক্ষতি হ'ব। চৰকাৰখনে সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু শেহতীয়াকৈ ধৰা গৈছে অসম চৰকাৰৰ যে সদিচ্ছা নাই, সেই একেখন উচ্চ ন্যায়ালয়ে আমাক বেতন দিবলৈ গৈছে, কিন্তু আমাৰ প্ৰতি সদিচ্ছা প্ৰকাশ নাই কৰা। সেই একেখন উচ্চ ন্যায়ালয়ে কিন্তু টেট পাতি নতুন শিক্ষক নিযুক্তি দিবলৈ গৈছে। গভৰ্ণমেণ্টে কিন্তু 10 নৱেম্বৰ তাৰিখে নতুনকৈ টেট পাতি 10,000 শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তেনেস্থলত গভৰ্ণমেণ্টৰ যে আমাৰ প্ৰতি সদিচ্ছা নাই আমি নিশ্চিত হৈ বুজি পাইছোঁ। সেইকাৰণে এই আন্দোলনটোৱে শেষ আন্দোলন হ'ব, আৰু এইবাৰ আন্দোলনটোলৈ যিসকল ওলাই আহিব আমৰণ নহয় অনিৰ্দিষ্টকালীন, যেতিয়ালৈকে সমস্যা সমাধানৰ উত্তৰ নিদিব, সেই তেতিয়ালৈকে হয়তো মুখ্যমন্ত্ৰীৰ দুৱাৰৰ পৰা আমি উভতি নাযাম, আৰু হয়তো এয়াই শিক্ষকসকলৰ শেষখন যুদ্ধ, আৰু হয়তো শেষ প্ৰান্তীয়াগো হ'ব কাৰোবাৰ। এইখিনি ক'বলৈ